ভুক্তিকৰণ আৰু ভূমি সুৰক্ষাৰ দাবীত নেলিত অৱস্থান ধৰ্মঘট। তিৱা সাহিত্য পৰিষদক অতি শীঘ্ৰে সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা, জনজাতি খণ্ড বেষ্টনীৰ ভূমি সুৰক্ষিত কৰা আৰু অবৈধ বেদখল উচ্ছেদৰ দাবীত সোমবাৰে মৰিগাঁৱৰ নেলি তিনিআলিত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সদৌ তিৱা ছাত্ৰ সন্থা আৰু ট্ৰাইবেল বেল্ট এণ্ড লেণ্ড প্ৰটেকশ্যন কমিটিৰ যৌথ উদ্যোগত আয়োজিত এই প্ৰতিবাদত নতুনকৈ অন্তৰ্ভুক্ত ১১৩খন ৰাজহুৱা গাঁৱৰ ভোটাৰ তালিকা প্ৰস্তুত কৰি শীঘ্ৰেই পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰা হয়। লগতে পশ্চিম কাৰ্বি আংলঙৰ জলবিদ্যুৎ প্ৰকল্প বাতিল, জনজাতীয় বেষ্টনীৰ পিজিআৰ আৰু ভিজিআৰ ভূমিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকলক বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা প্ৰদানৰ দাবীও জনোৱা হয়। দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। আজি সদস্য ছাত্ৰ সন্থা আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক লেণ্ড প্ৰটেকশ্যন কমিটিৰ যৌথ উদ্যোগত আজি ২ ঘণ্টীয়া ধৰ্মঘট অৱস্থান আমি নেলি তিনিআলিত আমি পালন কৰিছোঁ। আমি এই ধৰ্মঘট অৱস্থান জৰিয়তে যে পশ্চিম কাৰ্বি আংলঙত যিটো জলবিদ্যুৎ প্ৰকল্প যি স্থাপন কৰিব বিচাৰিছে, পোনপ্ৰথমে আমি তাক বিৰোধ কৰিছোঁ যে আমাৰ ভৱিষ্যত যি প্ৰজন্ম, এই প্ৰজন্মৰ যি মানুহখিনি এই একেবাৰে পিছলৈকে যাতে ধ্বংসত পৰিণত নহয়, যে বানৰ যিটো তাণ্ডৱ আপোনালোকে দেখিছে যে অলপ বৰষুণ হ'লে প্ৰায় মহানগৰৰ পৰা আদি কৰি প্ৰায় অঞ্চলসমূহ একদম জনজীৱন মানে কি আৰু একেবাৰে সম্পূৰ্ণ কাম কাজৰ পৰা আদি কৰি ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ক্ষতিসাধন হয়। আৰু আমি এইটো ক'ব বিচাৰিছোঁ যে পশ্চিম কাৰ্বি আংলঙত গুমনাচালকে আদি কৰি যিখিনি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব বিচাৰিছে, এই নদী বান্ধত যে ওচৰে পাজৰে যিখিনি গাঁও আছে, এই গাঁওখিনি প্ৰায় আপুনি চাব ৭০ পৰা ৮০% মানুহ কৃষিজীৱী। আৰু আমাৰ যিটো ইয়াৰ প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ আমাৰ সম্পূৰ্ণ আকাংক্ষা আছে। সেইকাৰণে আমি অসম চৰকাৰৰ তথা কাৰ্বি আংলঙৰ স্বায়ত্ব পৰিষদৰ যিসমূহে এই প্ৰকল্প স্থাপন কৰিব খুজিছে, তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে এনেধৰণে জনসাধাৰণে বা ৰাইজৰ হিতিকাৰী হতকাৰী সিদ্ধান্ত যাতে গ্ৰহণ নকৰে। সদৌ তিৱা ছাত্ৰ সন্থাৰ তৰফৰ ফালৰ পৰা জলবিদ্যুৎ প্ৰকল্প পশ্চিম কাৰ্বি আংলঙৰ যি অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিবৰ কাৰণে, জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব লগা গাঁও কেইখন হৈছে থাৰাখুঞ্চি, গমনাচাল, ডাবচাল আৰু বগাজামিন, লগতে আমাৰ কিলিং বাগিচা। এই প্ৰস্তাৱিত যি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব লগা ঠাইসমূহ আমাৰ বিশেষকৈ তিৱা বসতি প্ৰধান এলেকা। ৰাজনৈতিকভাৱে তেখেতসকলে যিহেতু তিৱাসকলক তাৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে তেখেতসকলে ষড়যন্ত্ৰ কৰি আছে, কাৰ্বি আংলং সাহিত্য পৰিষদেই হওক বা অসম চৰকাৰেই হওক, তেখেতসকলক আমি জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাতিল কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। নহ'লে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ কাৰণে আমি বাধ্য হ'ম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।